হেল্ল' এভৰিৱান, মই বেদান্ত শইকীয়া আৰু আপোনালোকে জানে যে মই বিচাৰি আছোঁ আপোনালোকৰ কাৰণে বাজেট লাঞ্চ যোৰহাটত। আৰু আজি হৈছে তাৰ 2 নম্বৰটো দিন। দুপৰীয়া ভাত খোৱা সময়টোতে অফিচৰ কলিগকেইজনক ক'লো বোলো ব'লা এসাঁজ বাজেট ফ্ৰেণ্ডলি ভাত খাবলৈ যাওঁ। বোলো দুপৰীয়া ভাত খোৱাও হ'ব আৰু ৰাইজৰ কাৰণে বাজেট ফ্ৰেণ্ডলি থালি এখনো বিচাৰিব পাৰিম। সেইবুলি আমি গৈ পালোগৈ টেষ্ট মেটাৰ্ছ নামৰ ৰেষ্টুৰেণ্টখনত। ৰেষ্টুৰেণ্টখনৰ এড্ৰেছটো ভিডিঅ'টোৰ শেষত ভালকৈ কৈ আছোঁ। এই ৰেষ্টুৰেণ্টখনত আপোনালোকে ভেজ থালিয়ে দুটা বেলেগ বেলেগ ধৰণৰ পাব। এটা একেবাৰে কম বাজেটত 80 টকা আৰু আনটো হৈছে 100 টকা। ইয়াৰ উপৰিও ইয়াত বেলেগ বেলেগ ধৰণৰ চিকেন থালি, ফিছ থালিবিলাকতো আছে। কিন্তু যিহেতু এই চিৰিজটোত মই কেৱল মাত্ৰ বাজেট লাঞ্চৰ বিষয়ে দেখাই আছোঁ, গতিকে সেই থালিবিলাক আপোনালোকক মই বেলেগ এদিন দেখাম। তথাপিও মনেৰে সহিব নোৱাৰি মোৰ লগৰ দুজনে আকৌ চিকেন কষা আৰু মাছৰ অৰ্ডাৰটো দিয়ে দিলে। আন এজনে আকৌ বোলে ভাত নাখাই বেলেগ কিবাহে খাব, তাৰ হেনো পেট বাঢ়িছে। পিছে এইখন ৰেষ্টুৰেণ্টত সেইবিলাক একো চিন্তা নাই, কাৰণ মুহূৰ্ততে তাৰ কাৰণে গাৰ্লিক বাটাৰ নান ৰেডি হৈ গ'ল। যোৰহাটৰ জেবিৰোড তিনিআলিৰ হাজৰিকা লজৰ অপজিটত থকা এই ৰেষ্টুৰেণ্টখনত আমাৰ দুপৰীয়া আহাৰটো খুব সুন্দৰকৈ হৈ গ'ল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে আৰু এইখন ৰেষ্টুৰেণ্টত গৈ এসাঁজ খাম বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে ফ'ল' বা ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত, নতুন এটা চেলেঞ্জৰ সৈতে। টিল দেন বাই বাই।